নমস্কাৰ most welcome to SA Tutorial YouTube channel আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ADR grade 3 ৰ সম্পৰ্কত আৰু যি সকলে নিজৰ পাছত পাহৰি গৈছে একেদকলে কেনেকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব হেকিনিও আমি আলোচনা কৰিম তাৰ আগতে আমি এই নোটিছখন একবাৰ চাই লব বিচাৰিছো যেহেতু অকলে গমে পাইছে সোশ্যাল মিডিয়া বিলাকত ইতিমধ্যে এই নিউজটো ভাইৰেল হৈ আছে যে অহা কাইলৈ ADR grade 3 result দিব ৰাতিপুৱা 10:30 বজাত মামাই কৈছে যদিও 10:30 বজাৰ কথা কিন্তু আমাৰ অফিচিয়ালি নোটিছন মেনশন কৰা আছে 2 বজাৰ আগে অৰ্থাৎ 2 বজাৰ পাছৰ 2 বজাৰ পৰা আপোনালোকে ওয়েবসাইটত উপলব্ধ হ'ব সো আপোনালোকে নিজে জানে বহুত দিন অপেক্ষা কৰিলে এই এডভাৰটাইজটো অৰ্থাৎ ADR grade 3 আৰু তোমাৰ grade 4 ৰ যেটো ৰিকুইৰমেন্ট এই ৰিকুইৰমেন্টটো 2023 চনৰ 30 অক্টোবৰতে ওলাইছিলে সো যদি আমি চাও অলমোস্ট 2 ইয়ার্স অকলে ওয়েট কৰিলে 2 বছৰ কমপ্লিট হ'বৰ কাৰণে মাত্ৰ 10 ডেজ লেফট থাকিলে সো এনে এটা দিগলীয়া অপেক্ষাৰ পাছত আপোনালোকক গুড নিউজটো আজি SLRC তৰফৰ পৰা জাৰি কৰিলে সো ইয়াতে দিয়া আছে 10 অক্টোবৰত দিব আৰু কোড নিজৰ ৰিজাল্টটো চাব পাৰে সোৱা ইয়াতে দুটা ওয়েবসাইট দিয়া আছে Assam State School Education Board all অৰ্থাৎ এই ওয়েবসাইটটো চাব পাৰিব প্ৰত্যেকটোৰ আগৰ নোটিছ বিলাক বা যিখিনি ADR 2.0 নোটিফিকেশন আহিছিলে এই ওয়েবসাইটতে উপলব্ধ হৈ আছিল আপোনালোকে চাব পাৰে ইয়াতে সেৱা প্ৰথমতে আপোনালোকে লিখিব www.seva.online. এই ওয়েবসাইটটো লিখিব যদি এই ওয়েবসাইটটো বহুত বিজি হ'ব কাইলে এটো ওয়েবসাইটটো বহুত বিজি সাৰ্ভাৰ ডাউন হ'ব কাৰণ প্ৰায় 12 লাখ মানুহে কি কৰিব এই ওয়েবসাইটত কুচুৰি থাকিব নিজৰ ৰিজাল্ট চেক কৰিবৰ কাৰণে সৰি ডাউন হোৱাটো স্বাভাৱিক আৰু এই ওয়েবসাইটত যদি নাচায় এই ওয়েবসাইটটো চাব পাৰিব www.assam.gov.in এইটোৰ ওয়েবসাইটটোৱে বেষ্ট ওয়েবসাইট বুলি কম কাৰণ এই ওয়েবসাইট ইমান সাৰ্ভাৰ বিজি না থাকে ঠিক আছে বাকি ওয়েবসাইট বিলাক জেনেৰনে বিজি হয় কিন্তু এই ওয়েবসাইটত প্ৰায় বিজি না থাকে সো এইখিনি চাব পাৰিব আপোনালোকে 2 বজাৰ লগে লগে কি হ'ব ৰিজাল্ট ওয়েবসাইটত এই দুটা ওয়েবসাইটত উপলব্ধ হ'ব কিন্তু এনেকুৱা হয় আসাম গভৰ্ণমেণ্টে 2 বজা বুলি কৈছে এইটো আজি ৰাতি 12 বজাৰ পিছতো দিবলৈ আছে হল 12 বজাও দিবলৈ আছে এনেকুৱা ৰিস্ক নাই মানে দিয়ে কেতিয়া হয় সো ইয়াতে মেন বিষয়টো আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো বা তোমাৰ ৰুল নাম্বাৰটো থাকে কিন্তু প্ৰায়ভাগ মানুহৰ কি পাহৰি থাকে পাছৱৰ্ডটো পাহৰি থাকে সো যদি পাছৱৰ্ড পাহৰি যায় তেতিয়ালে নিজৰ ফোন নাম্বাৰটো দিব যেতিয়া অনলাইন কৰিছিলে অনলাইন কৰোতে বা এপ্লাই কৰোতে যেতিয়া ফোন নাম্বাৰ দিছিলে এই ফোন নাম্বাৰটো টাইপ কৰিব আৰু তাতে ফৰগেট পাছৱৰ্ড অপচন ওলাব ফৰগেট পাছৱৰ্ডত মাৰি দিব নতুনকে পাছৱৰ্ড ক্ৰিয়েট হ'ব বা নিজৰ ৰিজাল্টটো তাতে শো কৰিব ঠিক আছে যদি পাছৱৰ্ড পাহৰি গৈছে টেনচন লবলগীয়া একো নাই জাস্ট আপোনালোকে নিজৰ ফোন নাম্বাৰটো দিব সো হেতু আছিল আৰু যদি আপোনালোকৰ কিবা ডাউট আছে যদি কিবা সাপোৰ্ট লাগে তেতিয়ালে এই নাম্বাৰটোত কল কৰিব পাৰিব ইয়াতে টাইম দিয়া আছে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি আবেলি 5 বজালৈকে যোগাযোগ বা কন্টাক্ট কৰিব পাৰিব সো ইয়াতে আপোনালোকক হেল্পলাইনৰ নাম্বাৰ দিয়া আছে কিন্তু প্ৰায় ৰিসিভ নকৰে নাম্বাৰ দিয়ে কিন্তু ৰিসিভ নকৰে সো এটো অপছ কৰি লাভ নাই সো হেতু আছিল আৰু মামাই দুদিন মানৰ আগতে কৈছিলে যে গুটেকিনি ডেট দিয়া আছে সো লগতে আসাম পুলিচৰো কাইলৰ ৰিজাল্ট দিব এই আসাম পুলিচৰ নোটিছটো মই ইয়াতে লগাই দিছো কনস্টেবল ABUBৰ বাদে যিমানখিনি তোমাৰ পোষ্ট আছিলে বা ৰিকুইৰমেন্ট আছিলে সেই গুটেকিনি ৰিজাল্ট দিব সো পাছত যদি ইয়াটো পাহৰিছে তেতিয়ালে নিজৰ কিবাটো তোমাৰ ফোন নাম্বাৰটো টাইপ কৰিব তাতে ফৰগেট পাছৱৰ্ড অপচন আহিব তাতে লগইন কৰি পেলাই চাই লব পাৰিব সো এইখিনি আছিল